নমস্কাৰ মই মধুস্মিতা আছোকে আপোনালোক সকলোকে লেক্স ভিডিঅ'লৈ স্বাগতম জনাইছো আজি কাপোৰৰ ভিডিঅ' লৈ অহা নাই নিশ্চয় আপোনালোকে যি সকলে মোৰ ভিডিঅ'সমূহ নিয়মীয়ভাৱে চাই আছে বা চাই থাকে আৰু যি সকলে মোৰ পৰা কাপোৰ সংগ্ৰহ কৰি আছে তেওঁলোকে নিশ্চয় গম পায় আৰু যোৱা জানুৱাৰী 1 তাৰিখে আমি আপোনালোকক জনাইছিলো যে এই মাহত যি সকলে কাপোৰ লব তেওঁলোকৰ অহা 31 জানুৱাৰী তাৰিখে নামসমূহ আমি অন্তৰ্ভুক্ত কৰি এখনি লটাৰী আয়োজন কৰিম আৰু আজি সেই দিনটো আহি পাইছে যেহেতু আজি 31 জানুৱাৰী এই দিনটোতে আমি লটাৰীখন আয়োজন কৰিম বুলি ভাবিছিলো আৰু আজি আপোনালোকৰ সন্মুখতে কৰিবলৈ আমি অকনমান পিছতে কৰিম ভাবিছিলো এবাৰ আমি লাইভতে আহি পেলাই আপোনালোকৰ সন্মুখতে কৰিম কিন্তু মই ভিডিঅ' মানে কৰি পেলাই আপোনালোকক দিম বুলি ভবা নাছিলো যেহেতু ভিডিঅ' কৰিলে পিছত এডিট কৰিব লগিয়া হয় বা এনেকুৱা কিছুমান কাম থাকে হেনেকুৱা নকৰি ডাইৰেক্ট আহি পেলাই লাইভ আহি পেলাই কৰিম বুলি ভাবিছিলো কিন্তু হেতু কৰিবলৈ অকনমান ভয় লাগিলে কেতিয়াবা নেটৰ অকনমান প্ৰবলেম থাকিলে তেতিয়া হলে ভিডিঅ'টো ৰখি যাব পাৰে বা কাট হৈ যাব পাৰে হেতু কাৰণে লাইভ নাহি পেলাই মই ভিডিঅ' আকাৰতে আপোনালোকক আজি যেটো আমি লটাৰী কৰিম বুলি ভাবিছিলো কৰি দেখুৱাইছো আৰু আপোনালোকে যি সকলৰ নাম আজি এই ভাগ্য পৰীক্ষাখনত বাছনি হ'ব তেওঁলোকক এটা অনুৰোধ জনাম যেহেতু মই এবাৰ যি সকলে জানুৱাৰী মাহটোত কাপোৰ লৈ আছে প্ৰত্যেকজো কাপোৰৰ লগতে এটা কুপন পঠিয়াইছিলো যাৰ যি তিনি গৰাকীৰ নাম বাছনি হ'ব তেওঁলোকে মোক WhatsAppত যোগাযোগ কৰিব আৰু যেটো মই কুপন তেওঁলোকলে পঠিয়াইছিলো হেতু এটা স্ক্ৰিনশ্বট মাৰি মোলে পঠিয়াই দিব আৰু তেওঁলোকৰ এড্ৰেছটো দিলে তেওঁলোকৰ এড্ৰেছত মই কাপোৰ পঠিয়াই দিম আৰু কাপোৰজো পোৱাৰ পিছত পিন্ধি পেলাই এক কপি ফটো দিলে খুব ভাল পাম আৰু লগতে কাপোৰজো কেনেকুৱা পাইছে হেতু এটা কমেন্ট কৰি জনাব আৰু এটা লগতে আজি ভাল দিন আছে আজি মোৰ জন্মদিন আশা কৰিছো আপোনালোকে মোক সকলোৱে আশীৰ্বাদ কৰিব আহি থকা দিনবোৰ যাতে ভাল হয় আজি এটা সব মই ইয়াতে সকলোৰে নামখিনি অন্তৰ্ভুক্ত কৰি যিখিনি নাম ৰাখিছিলো সেইখিনি মই এনেকুৱা ধৰণে সবৰে নাম এড্ৰেছ ফোন নাম্বাৰ এনেকুৱা ধৰণে ৰাখি গৈছিলো যাতে মোৰ পিছত সুবিধা হয় এনেকুৱা ধৰণে সবৰে নাম আৰু ফোন নাম্বাৰ ৰাখি গৈছিলো আৰু আজি এইখিনিৰ ভিতৰতে কোনোবা তিনি গৰাকীৰ ভাগ্য মুকলি হ'ব মোৰ ভয় লাগিছে মই নাজানো কাৰ নাম আজি আহিব কাৰ ভাগ্য উদয় হ'ব নাজানো আশা কৰিছো আপোনালোকে সহযোগ কৰিব নেক্সট যাতে আকৌ এনেকুৱা ধৰণৰ কিছুমান যাতে মানে ভাগ্য পৰীক্ষাই হয় বা অন্য ধৰণৰ কিছুমান যাতে অফাৰ আপোনালোকক দিব পাৰো আৰু আপোনালোকে আজি ভাগ্য পৰীক্ষাখন যিখন আমি কৰিছো বা কৰিলো আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে ভাল পাইছে নে বা যি সকল বিজয়ী হ'ব আপোনালোকৰ মনৰ অনুভৱটো জনালে আমি নিশ্চয় সুখী হ'ম এতিয়া প্ৰথমতে আৰম্ভ কৰিম তৃতীয় জোৰৰ পৰা আমি যেহেতু তিনিজোৰ কাপোৰ দিম বুলি কৈছিলো তিনি গৰাকীক তিনিজোৰ কাপোৰ তিনি গৰাকীক দিম বুলি যেহেতু কৈছিলো এজোৰ আছিল থাৰ্ড জোৰ এজোৰ আছিল সেকেন্ড জোৰ এজোৰ আছিল ফাৰ্স্ট জোৰ তো এতিয়া আমি প্ৰথমতে আৰম্ভ কৰিম এই থাৰ্ড জোৰৰ পৰা আৰম্ভ কৰিম এই জোৰ কোনে পায় এতিয়া আমি চাম যেহেতু ইয়াতে সকলোৰে নামখিনি আছে ইয়াৰ পৰা এটা মই নাম লম আপোনালোকৰ সন্মুখতেই লম যাৰে নামটো আহে তেৱে এই কাপোৰজোৰ পাব এইটো 3 নম্বৰ জোৰ কাপোৰ এজোৰ দেখিছে ইয়াত যাৰে নাম থাকিব তেৱে এই কাপোৰজোৰ পাব তেওঁলোকে মোক WhatsAppত যোগাযোগ কৰিব আৰু মই যেটো কুপন তেওঁলোকলে পঠিয়াইছিলো তেওঁলোকে মোক WhatsAppত এক কপি ফটো তুলি দিব আৰু লগতে এড্ৰেছটো দিব তেতিয়া আপোনালোকৰ এড্ৰেছত আমি এইজোৰ কাপোৰ পঠিয়াই দিম এতিয়া মই চাম এইজোৰ কোনে পাইছে ৰিমা শইকিয়া তিতাবৰ আৰু ফোন নম্বৰ হৈছে 6003260004 ৰিমা শইকিয়া 6003260004 3 নম্বৰ জোৰ কাপোৰ তৃতীয় জোৰ কাপোৰ স্লেপ কটন খুব ধুনীয়া এজোৰ কাপোৰ হয় তেও পাইছে তেও মোৰ একদম এনি টাইম মোৰ এটো কাৰণে ভাল লাগিছে এতিয়া এই নাম্বাৰটো এইটো নামত অহাৰ কাৰণে যেহেতু তেখেতে মোৰ প্ৰত্যেকটো ভিডিওতে মানে কাপোৰ লোৱাৰ নিচিনাই প্ৰায় তেও মোৰ পৰা কাপোৰ লৈ থাকে
তেওঁ এযোৰ এইটো নাম এইটো কাৰণে উঠি তেওঁ ললে পালে তেওঁ এবাৰ এইটো মাহত তেওঁ এযোৰ টচ কটন লৈছিলে আৰু সেই টচ কটনযোৰ লোৱাৰ কাৰণে তেওঁ নামটো ইয়াতে অন্তৰ্ভুক্ত হৈছিলে আৰু এতিয়া তেওঁ এযোৰ ধুনীয়া স্লেপ কটনৰ জোৰা পাইছে তেওঁলে মই শুভেচ্ছা জ্ঞাপন কৰিলো এতিয়া আমি লম দ্বিতীয়যোৰ কাপোৰ এযোৰ মিক্স পাটত আছে এযোৰ দ্বিতীয়যোৰ কাপোৰ এযোৰ খুব ধুনীয়া কাপোৰ আছিলে এতিয়া ইয়াতে সাম কোনে পায় এতিয়া এবাৰ কাৰ ভাগ্য উদয় হ'ব তৃতীয়যোৰ কাপোৰ তৃতীয়যোৰ নহয় দ্বিতীয়যোৰ মাতু বৰা এটো হৈছে টিয়কৰ 9101916354 টিয়ক মাতু বৰা তেওঁ ভাল নামটো হৈছে ৰুমি বৰা মই মাতু বুলিয়ে লিখি থোৱা আছে যেহেতু মই তেখেতক মাতু বুলিয়ে জানো তেওঁৰ নাম্বাৰটো হৈছে 9101916354 তেলো মই শুভেচ্ছা জ্ঞাপন কৰিলো তেওঁ যাতে আহি হলেও লব পাৰিব বা নহলে কাপোৰযোৰ মই তেওঁৰ এড্ৰেছত পঠিয়াই দিম টিয়ক থাৰ্ডযোৰ হৈছে তিতাবৰ সেকেন্ডযোৰ হৈছে টিয়ক আৰু এতিয়া প্ৰথমযোৰ চাম এই প্ৰথমযোৰ চাম মিক্স পাটৰ এযোৰ খুব ধুনীয়া কন্ট্ৰাষ্ট এযোৰ কাপোৰ আছিলে এযোৰ দেখিছেনে এযোৰ খুব ধুনীয়া কাপোৰ আছিলে এই কাপোৰযোৰ আজি কোনে পাব এতিয়া চাম ইয়াতে এতিয়া কাৰ নাম মানসী শইকীয়া শিৱসাগৰ তেওঁ পাইছে এইযোৰ কাপোৰ এযোৰ শিৱসাগৰ এযোৰ তিতাবৰ আৰু এযোৰ হৈছে টিয়ক আৰু তো এটো লবলগীয়া নাই তিনযোৰ অলৰেডি কৈ দিয়া হৈছে যি তিনি গৰাকীয়ে এনেকুৱা ধৰণে আমি নামসমূহ ৰাখিছিলো আপোনালোকক দেখুৱাই দিছো আপোনালোকে এটা হয়তো ধৰিব নোৱাৰিব আচ্ছা এটো যেহেতু হোৱাইট হয় ন এটো আপোনালোকে হয়তো ধৰিব নোৱাৰিব এতিয়া ব্যাক ক্যামেৰা কৰিলে হয়তো ধৰিব পাৰিব তেওঁৰ নাম আৰু ফোন নাম্বাৰ আৰু কোন জায়গাটোৰ নাম লিখি আমি এনেকুৱা ধৰণে এটা এনেকে বনাই প্ৰত্যেকযোৰ কাপোৰ দিয়াৰ পিছত ৰাখি গৈছিলো আৰু ৰখাৰ পিছতে আজি আমি যেহেতু আজি এই খেলখন আয়োজন কৰিলো আপোনালোকে কেনেকুৱা পালে বা যদি আপোনালোকৰ কিবা জনাবলগীয়া আছে বা আপোনালোকৰ কিবা যদি অভিযোগো আছে তেনেহলে জনাব আৰু যি তিনি গৰাকীয়ে কাপোৰ পাইছে আপোনালোকে এটা কমেন্ট কৰি জনাব আৰু কাপোৰযোৰ পিন্ধি এক কপি ফটো দিব বুলি আশা ৰাখিলো তেনেহলে নেক্সট আকৌ বিহুৰ আগে এনেকুৱা ধৰণে আমি আৰু এখন লটাৰী কৰিম তেতিয়া আপোনালোকৰ নাম কি ধৰণে অন্তৰ্ভুক্ত হ'ব হেতু পিছত জনাম তেনেহলে আজি খেলখন কেনেকুৱা পালে জনাব আৰু আপোনালোকক খুব ধুনীয়া কালেকচন দেখুৱাবৰ কাৰণে বা আপোনালোকক দিবৰ কাৰণে আমি যথেষ্টখিনি মানে চেষ্টা কৰি আছো আপোনালোকৰ মন পছন্দৰ বা আপোনালোকে ভাল লগাৰ ধৰণে আনিবৰ কাৰণেও চেষ্টা কৰি আছো যথেষ্ট এটা যেহেতু বিহু আৰু বিয়া দুইটাই আহিছে বহুত কাপোৰ আমাৰ হালতে আছে এতিয়া যেহেতু বিয়াৰ সিজন যথেষ্ট সংখ্যক কাপোৰ আমাৰ অৰ্ডাৰ আছিল আমি অৰ্ডাৰ পঠিয়াইছো কিন্তু অৰ্ডাৰ যেহেতু পাটৰ কাপোৰসমূহ আহে পাটৰ কাপোৰ আমি ভিডিঅ'ত খুব কম দেখো যেহেতু শুৱালকুছি পিয়ৰ পাটৰ যেহেতু ৰেটটো অকনমান বেছি হয় বাহিৰৰ বেলেগ পাটতকে পিয়ৰ পাটৰ যেটো শুৱালকুছি মেইনলি শুৱালকুছিৰ যেটো পাট হয় হেতুৰ দামটো যেহেতু বেছি হয় হেতু সকলোৱে লবলৈ নিবিচাৰে আৰু যি সকলে বিচাৰে বা
যাক প্ৰয়োজন হয় তেওঁলোকে আমাৰ লগত যেতিয়া যোগাযোগ কৰে তেওঁলোকৰ মন পছন্দৰ মতেও আমি কাপোৰ বনাই দিওঁ সেইসমূহ কাপোৰ আমি আপোনালোকক দেখুৱাব নোৱাৰো এইটো কাৰণে যে তেওঁলোকে নিজে যেতিয়া ডিজাইন কৰে বা বনাবলৈ যেতিয়া দিয়ে ভিডিঅ'সমূহ দিলে তেওঁলোকে বেয়া পাব বুলি আমি সেইসমূহ ভিডিঅ' কাপোৰ আপোনালোকক নেদেখুৱাও কিন্তু যেহেতু বিয়া হ'ব ৰিসেপশ্যনৰ লুকতে হওক বা জোৰোণ লুকেই হওক মই সেইসমূহ তেওঁলোকৰ পৰা ফটোৱে হওক বা ভিডিঅ' বিচাৰিলে তেওঁলোকে যেতিয়া সেই ভিডিঅ' আৰু ফটো তেওঁলোকে নিজেই যেতিয়া দিব তেতিয়া আমি নিশ্চয় আপোনালোকৰ আগলৈ আনিম যে কেনেকুৱা ধৰণৰ আমি কাপোৰ বনাইছিলোঁ এতিয়াও যথেষ্ট সংখ্যক কাপোৰ হালতে আছে ইউএছএলে যাবৰ কাৰণে দুজোৰমান কাপোৰ আমি ৰেডি কৰি আছো তেওঁলোকৰ পছন্দৰ মতে আমি বনাবৰ কাৰণে চেষ্টা কৰি আছো তেওঁলোকে কাপোৰ পাই কেনেকুৱা তেওঁলোকৰ অনুভৱ বা তেওঁলোকে বিচৰা ধৰণে আমি কাপোৰ দিব পাৰিছো নে নাই তেওঁলোকক মই এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাবৰ কাৰণে বা জনাবৰ কাৰণে কৈছো তেওঁলোকে যদি জনায় তেনেহলে নিশ্চয় আমি সেইখিনিও আপোনালোকৰ আগলৈ লৈ আহিম আৰু আশা কৰিছো আপোনালোকে সদায় সহায় সহযোগিতা কৰিব আৰু আজি মোৰ এই বিশেষ দিনটোত আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই মধুস্মিতা শইকীয়াই আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছো ধন্যবাদ